নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুক টিউবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰো যেনে নাটক গল্প উপন্যাস ইত্যাদি আৰু মোৰ চেনেললৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলখন দেখি ইতিমধ্যে গম পাইছে যে মই আজি এটা সাক্ষাৎকাৰ লৈ আহিছো এজন খুব বিশেষ ব্যক্তি আৰু তেখেতৰ নামটো হৈছে গুৰুমাইল সিং আৰু তেখেতৰ জৰিয়তে আমি শিখ অসমীয়া সমাজখনৰ কথা তেখেত সকলে অসমীয়া সাহিত্যত আগবঢ়োৱা অৱদানৰ বিষয়ে আমি যথেষ্টখিনি কথা পাতিম তেতিয়া হলে বলক পলম নকৰি আমি তেখেতৰ লগত কথা পাতো আৰু কথা বতৰাৰ জৰিয়তে আমি শিখ অসমীয়া সমাজ আৰু তেখেত সকলৰ যি সাহিত্য চৰ্চা সেই বিষয়ে খুব বিতংকৈ আমি জানিব পাৰো তেতিয়া হলে বলক আমি আজিৰ ভিডিওটো আৰম্ভ কৰো নমস্কাৰ হয় আপোনাৰ বহুত কেইখন কিতাপৰ বিষয়ে শুনিছো আৰু আপোনাৰ সুকিয়াকৈ হয়তো পৰিচয়টো আমি কৰাই দিবলগীয়া নহয় প্ৰায় অসমৰ সকলোৱে চিনি পায় জানে আৰু আপোনাৰ গ্ৰন্থ বা সাহিত্যৰ বিষয়ে সকলোৱে পঢ়া-শুনা কৰিছে মই আপোনাক এটা প্ৰথমে আপোনাৰ যদি এটা ব্যতিক্ৰম পৰিচয় বুলি ক'বলৈ বিচাৰো তেতিয়াহলে আপুনি মোক কেনেকৈ পৰিচয়টো দিব মই জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতা ইতিমধ্যে অৰ্জন কৰিছো হয় মই পঢ়া-শুনা শেষ কৰি পেলাই অলপ দিন শিক্ষকতা কৰিছিলো হয় তাৰ পিছত মই যোৰহাটত গৈ দৈনিক জনমভূমিত কাম কৰিলো তাৰ পৰা আকৌ ইউনিভাৰ্চিটিত পঢ়িব গলো ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মই অসম চৰকাৰৰ চাকৰিত যোগদান কৰিছিলো এই মহকুমা তথ্য বিষয়া হিচাপে যোগদান কৰি পিছত জিলাত বিষয়া হৈছিলো 22 বছৰমান কাম কৰাৰ পিছত মই তাৰ পৰা স্বেচ্ছামূলক অৱসৰলৈ ওলাই আহিছিলো তাৰ পিছত মই এখন দৈনিক বাতৰি কাকতত আৱাসিক সম্পাদক ৰূপে 2.5 বছৰ কাম কৰিলো তাৰ পিছত মই এটা ইলেক্ট্ৰনিক মিডিয়াত 2.5 বছৰ কাম কৰিলো ইয়াৰ পিছত আহি মই নগাঁও পলংপাৰা কাকতখন 3 বছৰ মুখ্য সম্পাদক ৰূপে কাম কৰিলো গতিকে জীৱনত এজন সাধাৰণ মানুহে যিখিনি অভিজ্ঞতা আহৰণ কৰিব পাৰে মই প্ৰায় তেনেকুৱা ধৰণৰ গোটেইখিনি অভিজ্ঞতাই লৈ আহিছো গতিকে জীৱনৰ বিভিন্ন ৰং ৰূপ মই ইতিমধ্যে দেখিছো আৰু সেইখিনিয়ে মোক যথেষ্ট সমৃদ্ধ কৰিছে বুলি মই ভাবো আৰু যিহেতু মোৰ লেখা পঢ়াৰ অলপ অভ্যাস আছে সেই অভিজ্ঞতাখিনিয়ে মোক এই ক্ষেত্ৰত ভালেখিনি সহায় কৰে মই বহুত আপোনালোকৰ ভিডিও বা এনেকে চাই গম পাইছো অসমীয়া শিখ সমাজখনৰ কথা বহুতখিনি কথা গমো পাইছো ইতিমধ্যে হয়তো আমাৰ দৰ্শকসকলে এই বিষয়টো নাজানেই বহুতে আজিও পিছ পৰি আছে বুলি মই ভাবো বা আপুনি কি কয় সেই বিষয়টোত বা আপুনি আপোনাৰ সাহিত্যৰ জৰিয়তে অসমীয়া শিখ সমাজখনক কেনেকৈ আপুনি আগুৱাই লৈ গৈছে অসমৰ এটা বৈশিষ্ট্য আছে এই যে অসমলৈ যিয়ে আহে তেওঁ ইয়াৰ মাটি পানীৰ সৈতে জিন যায় আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানুহ আমি যদি চাওঁ আমাৰ অসমখনত এনেকুৱা এডোখৰ ঠাই নাই য'ত আমি বিভিন্ন ধৰ্মৰ বিভিন্ন ভাষাভাষীৰ লোকৰ সমাৱেশ নেদেখো গতিকে এটা ঐতিহাসিক কাৰণত এখন যুদ্ধৰ কাৰণে আহোম ৰজাই সহায় বিচৰাত পঞ্জাৱৰ মহাৰাজা ৰঞ্জিত সিঙে সেনাৰ দল পঠাইছিল তাৰে অৱশিষ্ট হৈ আমি এইবোৰ থাকি গলো সেইকাৰণে মই প্ৰথমতে নিজক অসমীয়া বুলি চিনাকি দি ভাল পাওঁ কিন্তু তাৰ মাজতো যিহেতু আমি ধৰ্মটো এতিয়াও শিখ ধৰ্ম পালন কৰো গতিকে আমাক সাধাৰণতে অসমীয়া ভাষী বা অসমীয়া শিখ বুলি কোৱা হয় ইয়াৰ বাহিৰে আমাৰ এতিয়া যিটো আমাৰ অভ্যাস বা যিটো আমাৰ পৰিচয় সেইটো এজন সাধাৰণ অসমীয়া মানুহৰে পৰিচয় তাতকৈ বেছি আকৌ সুকীয়াকৈ এটা বেলেগ পৰিচয় গঢ়ি তোলাৰ মই এনেই পক্ষপাতি নহয় কিন্তু যিহেতু মানুহে সেইটো বুলি আমাক এটা আইডেণ্টিটি ৰাখে গতিকে সেইখিনি ক্ষেত্ৰত আমি যিখিনি কৰিব লাগে অসমখনক সমৃদ্ধ কৰিবৰ কাৰণে সেইখিনি আমি সদায় চেষ্টাও কৰি আহিছো আজি যাৰ যিটো ক্ষেত্ৰত বুৎপত্তি আছে মই সাহিত্যৰ প্ৰতি মোৰ আকৰ্ষণ আছিল আগ্ৰহ আছিল গতিকে মই অসমীয়া সাহিত্যক সেৱা কৰিবৰ কাৰণে যিখিনি পাৰো সেইখিনি যত্ন কৰি আহিছো আৰু অসমীয়া শিখৰ বিষয়ে যদি বিশেষভাৱে ক'বলৈ যাওঁ তেতিয়াহ'লে মই এখন উপন্যাস লিখিছিলো সপোনৰ সদাগৰৰ সন্ধানত সেইখন মই গোৱালপাৰাত চাকৰি কৰি থাকোঁতে গোৱালপাৰাৰ যিটো জনজীৱন দেখিলো সেইটো প্ৰতি আকৃষ্ট হৈ পেলাই মই লিখিছিলো আমি গোৱালপাৰা বুলিলে গোৱালপাৰালৈ যোৱাৰ আগতে আমাৰ এটা নষ্টালজিক ধাৰণা আছিল যে গোৱালপাৰালৈ গ'লে প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতৰ যিটো
পৰিৱেশ সেইটো দেখা পাম তাৰপিছত পাৰ্বতী বৰুৱাৰ হাতী ধৰাৰ কাহিনী আছিল যিবোৰ ভূপেন হাজৰিকাৰ যিবোৰ গীততো আছিল কিন্তু গোৱালপাৰা বিভিন্ন ঠাইত গ'লে মানে নামবোৰ তেনেকুৱা লক্ষীপুৰ গৌৰীপুৰ আমাক চুই যোৱা নাম আৰু সেইকাৰণে গোৱালপাৰাৰ প্ৰতি এটা বেলেগ ধৰণৰ হেঁপাহ ধাৰণা লৈ গৈছিলোঁ কিন্তু গৈ পেলাই মই তাত চাকৰি কৰি থকা দিনত সেই তাৰ যিটো আমাৰ ধাৰণা আছিলে তাৰ এটা মানে বিপৰীত ছবি দেখা পালোঁ আৰু দেখা পালোঁ যে সৰ্বত্ৰ এটা অৱক্ষয় আহিছে আৰু তাৰ মানুহখিনিয়ে পুৰণা লোক সংস্কৃতি ধৰি ৰাখিব বিচাৰে কিন্তু পৰিৱেশৰ কাৰণে সেইটো পৰা নাই এনেকুৱা ধৰণৰ যিটো মানসিক অন্তৰ্দ্বন্দ্ব সেইখিনি কথাই মোক এই উপন্যাসখন লিখিবলৈ অনুপ্ৰাণিত কৰিছিল মই লিখিছিলোঁ তাৰপিছত পৰৱৰ্তী সময়ত সেই উপন্যাসখনক কেইবাটাও বঁটা লাভো কৰিছিল কিন্তু তাৰ সেই উপন্যাসখন লেখাৰ পিছত অসমীয়া সাহিত্যৰ সমালোচক ডক্টৰ জিতেন দাসে মোক এদিন ফোন কৰি পেলাই কৈছিল যে অসমীয়া শিখৰ সম্প্ৰদায়ৰ পৰা কোনোবাই গল্পৰ সংকলন কৰিছে কোনোবাই কাব্য সংকলন কৰিছে নন্দ সিং হওক মনজিৎ সিং হওক কিন্তু উপন্যাস লেখা মানুহ হিচাপে ময়ে বোলে প্ৰথম সেইটোলৈ মই বাৰু বৰ ব্যতিব্যস্ত নহয় কিন্তু সেইটো কথা মোক তেখেতে কৈছিল আৰু তাৰপিছত বিভিন্নজনৰ মুখতো সেইটো কথা শুনিছোঁ আৰু যদি সেইটো হয় এইটো এটা ভালৰে কথা আনন্দৰে কথা নিশ্চয় এটা এটা প্ৰশংসনীয় কথা আৰু এনেকুৱা এটা আপুনি প্ৰচেষ্টা লোৱাটো খুব ডাঙৰ কথা কিয়নো বহুতৰ এটা সপোন থাকে যে এখন উপন্যাস লিখিব গল্প লিখিব কিতাপ পঢ়াৰ আৰম্ভণিৰে পৰা মানুহে এনেধৰণৰ সপোন দেখিবলৈ আৰম্ভ কৰেই প্ৰায় এতিয়া যদি মই আপোনাক বেলেগ এটা বিষয় সুধো যে আপোনাৰ জীৱনত খুব মহত্বপূৰ্ণ এজন ব্যক্তি যিয়ে আপোনাক এনেধৰণৰ পথ বাছি লয় যিহেতু আপুনি বিভিন্ন পথ বাছি ল'ব পাৰিলেহেঁতেন আপুনি ক্ৰীড়াৰ দিশত যাব পাৰিলেহেঁতেন সাংস্কৃতিক দিশত যাব পাৰিলেহেঁতেন কিন্তু আপুনি এনে খুব এটা ধুনীয়া সাহিত্যৰ দিশলৈ আহিলে তাৰ বাবে আপোনাক কোনে অনুপ্ৰাণিত কৰিছিলে আৰু লগতে আপোনাৰ যদি খুব বেছি ভাল লগা বা কোনোবা এজন এনেকুৱা লেখক আছে নেকি যাৰ আপুনি লেখা পঢ়ি পেলাই নিজকে অনুপ্ৰাণিত কৰি পেলাই লিখিবলৈ আৰম্ভ কৰিছে এনেকুৱা কোনোবা বিশেষ ব্যক্তি আছেনে বাৰু আপোনাৰ মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মই লংকা হাইস্কুলৰ পৰা মেট্ৰিক দিছিলোঁ আমাৰ লংকাতে কলেজ আছিল গতিকে মই তাতে নাম লগোৱাৰ কথা ভাবি আছিলোঁ কিন্তু গুৱাহাটীত মোৰ দাদা আছিলে তেখেতৰ নাম মনজিৎ সিং তেখেতে কটন কলেজত পঢ়িছিলে সেইখিনি সময়ত তেওঁ কটন কলেজৰ মেগাজিনৰ এডিটৰো আছিলে গতিকে ঘটনাক্ৰমে দাদা ঘৰলৈ আহি পেলাই মোক গুৱাহাটীলৈ লৈ গৈছিল আৰু নি পেলাই মোক কটন কলেজত নাম লগাই দিছিল আৰু তাৰ পিছৰ পৰা মই দাদাৰ লগতে বহুত ঠাইত ঘূৰিলোঁ আৰু দাদাৰ যিখিনি চিনাকি মানুহ আছিলে হোমেন বৰগোহাঁইৰ পৰা চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ এনেকুৱা ধৰণৰ মানুহৰ সংস্পৰ্শলৈ অহাৰ সুবিধা পাইছিলোঁ সেইটো কাৰণে মই এতিয়া হোৱা নাই লুক বেক টু মাই পাষ্ট মই মনজিৎ দাৰ কথাকে ভাবোঁ যে দাদাই যদি মোক হাতত ধৰি লংকাৰ পৰা গুৱাহাটীলৈ লৈ নগ'লহেঁতেন তেতিয়াহ'লে মই হয়তো লংকাতে থাকিলেহেঁতেন তেতিয়া মোৰ এই আগ্ৰহটো এতিয়া যেনেকৈ আছে সেই ধৰণে হয়তো বিকাশ নহ'লহেঁতেন কিন্তু দাদাক লগ পাই পেলাই দাদাও তেতিয়া অসমীয়া সাহিত্যত চৰ্চা কৰাত নিজক ব্যস্ত ৰাখিছিল এইবিলাক মানুহৰ ওচৰলৈ দাদা নিজেও গৈছিলে মোকো লৈ গৈছিল গতিকে লেখা পঢ়া এটা ধাউতি সৰুৰে পৰা আছিলেই কিন্তু এইসকল মানুহৰ আশীৰ্বাদ পায় এইসকল মানুহৰ সান্নিধ্য পায় সেই আগ্ৰহ অধিক বিকশিত হ'ল আৰু সেইকাৰণে তুমি যেতিয়া মোক সুধিছা যে মই বিশেষভাৱে কাৰোবাৰ কথা যদি মনলৈ আনো মই মোৰ দাদাৰ কথাই আনো মনজিৎ দা তেওঁ এতিয়াও কাব্য চৰ্চাত লাগি আছে গতিকে মই ভাবোঁ মোৰ জীৱনটো সলনি কৰা এজন মানুহৰ নাম ক'বলৈ গ'লে মোৰ মনজিৎ সিঙৰ নামেই ক'ব লাগে এনে এজন ব্যক্তি আচলতে দৰকাৰ আৰু আপোনাৰ যদি মই প্ৰিয় সাহিত্যিক বুলি কওঁ তেতিয়াহ'লে আপুনি প্ৰিয় সাহিত্যিকটো মই আনৰ কথা নাজানো মোৰ বয়সৰ লগে লগে সলনি হৈছিল যেনে মই প্ৰথম যেতিয়া পঢ়িছিলোঁ মোৰ চুটি গল্পৰ প্ৰতি এটা মোৰ বিশেষ আকৰ্ষণ আছিলে গতিকে সেইখিনি সময়ত আমি কাৰণ আমি য'ত আছিলোঁ তাত কিতাপ পত্ৰৰ সংখ্যা বহুত বেছি নাছিল আমাৰ ঘৰৰ সন্মুখত এটা লাইব্ৰেৰী আছিল সেই লাইব্ৰেৰীত শিলভদ্ৰৰ কিতাপ আছিল এটা কালেকশ্যন
গতিকে তেখেতৰ লেখাবোৰ পঢ়ি মই ভাল পাইছিলোঁ মোৰ চুটি গল্পৰ প্ৰতি এনেও এটা ৰাপ আছিল আৰু শিলভদ্ৰৰ লেখাবিলাকত এই পুৰণি টানি ৰখাৰ এটা চেষ্টা আছিল আৰু তেওঁ খুব কম কথাত বহুত কথা প্ৰকাশ কৰাৰ এটা কলা আছিল সেইখিনি সময়ত মই তেওঁৰ লেখা পঢ়ি মই যথেষ্ট ভাল পালোঁ পৰৱৰ্তী সময়ত এইবোৰ সলনি হৈ গ'ল এই পিছৰ কাললৈ বেলেগ বেলেগ মানুহৰ লেখাও পঢ়িলোঁ আৰু সেইটো আৰু এটা সুকীয়াকৈ মোৰ নাম ক'বলৈ এতিয়া অসুবিধা এতিয়া সৰু থাকোঁতে আমি ধৰি লওক ৰঞ্জু হাজৰিকা কিতাপ পঢ়ি ভাল পাওঁ সময়ৰ লগে লগে বা আমি যিমান ডাঙৰ হৈ গৈ থাকোঁ ইচ্ছাবোৰ মানে বেলেগ বেলেগ হৈ গৈ থাকে তথাপিও আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ যিমান এতিয়ালৈকে কিমানখনমান কিতাপ প্ৰকাশ হ'ল আৰু কিমান ধৰণৰ ধৰি লওক মানে পুৰস্কাৰ বা কি পাবলৈ সক্ষম হৈছে এইটো আমাৰ দৰ্শকক অকণমান কৈ দিলে অকণ সুবিধা হয় মই এনেই কেইখনমান গল্পৰ কিতাপ লিখিছিলোঁ কেতিয়াৰ পৰা লিখিছিল আপুনি আৰম্ভণি মই কলেজত পঢ়ি থাকোঁতে লিখিছিলোঁ সেইখন কিতাপ এতিয়া মানে এখন পূৰ্বাভাস বুলি এখন গল্প সংকলন তেতিয়া প্ৰকাশ পাইছিলে মই যেতিয়া ডিগ্ৰীত পঢ়ি আছিলোঁ সেইখন মোৰ প্ৰথম প্ৰকাশ হোৱা কিতাপ আছিল তাৰ আগতেতো এই স্কুলৰ মেগাজিনত কলেজ মেগাজিনত হওক আমি কিবা কিবি লিখিছিলোঁ আৰু কিন্তু মই নিজেও পঢ়ি থকাৰ দিনত স্কুলৰ সন্মুখতে আমি প্ৰাচীৰ পত্ৰিকা এখন উলিয়াইছিলোঁ কিন্তু মোৰ প্ৰথম প্ৰকাশ পোৱা গল্প সংকলন আছিলে কলেজৰ দিনত তাৰপিছত মই বিভিন্ন ঠাইত ঘূৰি ফুৰিলোঁ ক'লোৱে চাকৰি ক্ষেত্ৰত বহুত ঠাইত ঘূৰি ফুৰিছিলোঁ কিন্তু গল্প চেগাচুৰকাকৈ লিখি ফুৰিছিলোঁ আৰু তাৰে যেতিয়া সময় সুবিধা পাইছিলোঁ তাৰ সংকলন একোটা একোটা উলিয়াইছিলোঁ গতিকে মোৰ 6খনমান গল্প সংকলন এতিয়ালৈকে প্ৰকাশ পাইছে আৰু উপন্যাস মই এতিয়ালৈকে 2খনেই লিখিছোঁ সেই সপোনৰ সদাগৰ সন্ধানখনেই গোৱালপাৰাৰ লোকসাহিত্য বা লোকজীৱনৰ জনজীৱনৰ ওপৰত আধাৰিত আৰু এতিয়া এখন মই শেহতীয়াকৈ লিখি প্ৰকাশ কৰি আনিছোঁ সেইখন হৈছে চাতক পক্ষীৰ গান চাতক পক্ষীৰ গানখনত হৈছে কি আমাৰ এতিয়া যিটো সমাজ ব্যৱস্থা এইটো আজি মই যেতিয়া সৰু আছিলোঁ মোৰ দেউতাহঁতৰ সমাজ ব্যৱস্থাটো মোৰ কাৰণে অচল যেন লাগিছিল আজি মই যেতিয়া এতিয়া দেউতাৰ বয়স পাইছোঁ তেতিয়া মই মোৰ নেক্সট জেনেৰেশ্যনটোক দেখোঁ যে আমাৰ সময়ৰ যিটো ব্যৱস্থা সেইটো পৰৱৰ্তী প্ৰজন্মই তেওঁলোকৰ কাৰণে সেইটো অচল গতিকে এটা ট্ৰান্সফৰ্মেশ্যন হৈছে আৰু ইয়াতে এতিয়া আমাৰ দিনত নামঘৰৰ যিটো প্ৰাসংগিকতা আছিলে আজিও আছে কিন্তু তাৰ বহুতখিনি প্ৰভাৱ কমি গৈছে সেইটোতো মিছা নহয় গতিকে তেনেকুৱা সামাজিক বান্ধনটো তাৰমানে আমি পঢ়ি থকা দিনত যিমান শক্তিশালী আছিলে এতিয়া সেয়া বহুত দুৰ্বল হ'ল গতিকে তাৰ প্ৰভাৱ আমাৰ ঘৰবিলাকত পৰিল আমাৰ সামাজিক বান্ধনটো ঢিলা হ'ল সেইখিনিকে বিষয়বস্তু ৰূপে লৈ পেলাই মই এই শেহতীয়া উপন্যাসখন লিখি উলিয়াইছোঁ আৰু মই আৰু এটা কাম কৰি আছোঁ সেইটো এতিয়াও প্ৰকাশ হোৱা নাই মানে মই আমাৰ ইয়াতে মই হিষ্ট্ৰীতে MA কৰিছিলোঁ তেতিয়া মই চাইছিলোঁ যে মই মডাৰ্ণ ইণ্ডিয়া এখন মোৰ পেপাৰ আছিল তাতে মানে শিখসকলৰ বিষয়ে কেৱল 2টা পেৰা থাকে এটা ফাৰ্ষ্ট এংলো শিখ হোৱাৰ ছেকেণ্ড এংলো শিখ হোৱাৰ ইয়াতকৈ বেছি শিখসকলৰ বিষয়ে হিষ্ট্ৰীত MA কৰা ল'ৰাজনে একো নাজানে কাৰণ আমাৰ তাত নাথাকে সেইকাৰণে মোৰ এটা আগ্ৰহ আছিল যে কাৰণ আমি এইটো জানো যে বিদেশৰ পৰা সেইখিনি সময়ত যিমান আক্ৰমণ ভাৰতবৰ্ষত হৈছিল প্ৰথমে পাঞ্জাবে সেইখিনি ফেচ কৰিব লগা হৈছিলে বৰ্ডাৰিং ষ্টেট হিচাপে গতিকে পাঞ্জাবৰ ইতিহাস এখন থাকিব এখন যথেষ্ট ঘটনাবহুল ইতিহাস কিন্তু মই ক'লোৱেই আমি হিষ্ট্ৰীতে MA কৰিলোঁ কিন্তু পাঞ্জাবৰ বিষয়ে বা শিখসকলৰ ইতিহাসৰ বিষয়ে তেনেকৈ কোনো বিশেষ ইয়াতে অৱগত নহয় সেইকাৰণে মই যেতিয়া আজৰি সময় পালোঁ তেতিয়া মই সেইখিনি অলপ ভালকৈ পঢ়া শুনা কৰিলোঁ আৰু মোৰ সৰুৰে পৰা এটা কথাই মোক আকৰ্ষণ কৰিছিল যে আমাৰ ঘৰৰ দুৱাৰ মুখত 2খন ফটো আছিল এখন গুৰু নানকৰ এখন গুৰু গোবিন্দ সিং তেওঁলোকে যদি কেতিয়াবা ভালকৈ লক্ষ্য কৰা গুৰু নানকৰ ফটোখন দেখিলে দেখিবা তেওঁ এজন ফকীৰৰ বেশভূষাত দেখিবা বগা দাড়ি চুলি গেৰুৱা কাপোৰ হাতত কমণ্ডল লৈ So he was a saint. কিন্তু তাৰ কাষতে দেউতাহঁতে যিখন ফটো ৰাখিছিল সেইখন আমাৰ 10ম গুৰু গোবিন্দ সিং আছিলে গুৰু গোবিন্দ সিঙৰ বেশভূষাটো আছিলে এজন সেনাপতি তেওঁৰ গাত ধনু হাতত ছাতি কান্ধত তীৰ
যিমান এজন যুদ্ধৰ সেনাপতিৰ গাত যিমান থাকিব লাগে সেইখিনি তেওঁ অলপমান বগা ঘোঁৰা এটাৰ ওপৰত দেখা গৈছিল যে মই তেতিয়া সৰুৰ পৰা মোক সেই বস্তুটো এজন মানে প্ৰভাৱিত কৰিছিল যে একেটা ধৰ্মৰ প্ৰৱৰ্তকজন সন্যাসী আছিল শেষৰ গুৰুজন কিয় সেনাপতি হ'ব লগা হৈছিল গতিকে মই সেই আকৰ্ষণটো মোৰ আছিলেই সেই আগ্ৰহটো আছিলে সেইকাৰণে সময় পাই যেতিয়া পঢ়িলোঁ তেতিয়া মই এটা এই যে যিটো ট্ৰানজিশ্যন ট্ৰান্সফৰ্মেশ্যন ফ্ৰম চেইন টু এন ৱেৰিয়ৰ সেইটো মোৰ কাৰণে খুব ইণ্টাৰেষ্টিং হ'ল গতিকে মই পঢ়ি গ'লোঁ পঢ়ি পেলাই মই ভাবিলোঁ যে যিহেতু অসমত অসমীয়া ভাষাত শিখসকলৰ কোনো ইতিহাসৰ গ্ৰন্থ মই আজিলৈকে পোৱা নাই সেইকাৰণে মই সেইটো বিষয় লৈ আজি যোৱা 2-3 বছৰ ধৰি অলপ কষ্ট কৰি সেইটো মই সাজু কৰি উলিয়াইছোঁ সেইখন কিতাপৰ মই নাম দিছোঁ অদম্য শিখ এক সংক্ষিপ্ত ইতিহাস তোমালোকে ইমানটো নাজানা চাগে কিন্তু যেতিয়া ভাৰতবৰ্ষত মোগলৰ সাম্ৰাজ্য দুৰ্বল হৈ আহিছিল তেতিয়া আফগানিস্তানৰ পৰা এম.এড. শ্বাহ আফগানিয়ে 9বাৰ ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ এই 9বাৰেই ভাৰতবৰ্ষৰ পৰা তেওঁ ধন সোণে নহয় আমাৰ ইয়াৰ যথেষ্টখিনি মহিলাক বন্দী কৰি আফগানিস্তানত দাসী কৰিবৰ কাৰণে নিবলৈ চেষ্টা কৰিছিল এই প্ৰায় আটাইকেইবাৰ তেওঁৰ সেই প্ৰচেষ্টাটো শেষ সময়ত ব্যৰ্থ কৰিছিল এই শিখসকলে আৰু তেওঁলোকে যিহেতু সংখ্যাত কম আছিল আৰু আফগানসকল সংখ্যাত বহুত বেছি আছিল গতিকে মুখামুখি সংঘৰ্ষ কৰিব পৰা অৱস্থাত নাছিল So they adopted the guerrilla tactics. তেওঁলোকে লুকাই লুকাই তেওঁলোকৰ কাষে কাষে জংঘলৰ মাজেৰে যায় আৰু যেতিয়াই সুবিধা পায় দুৰ্বল মুহূৰ্তত আক্ৰমণ কৰে ধন সোণবোৰো উভতাই আনে যিবোৰ অস্ত্ৰ শস্ত্ৰ লৈ যায় সেইবোৰো উভতাই আনে আৰু যিখিনি বন্দী বিশেষকৈ মহিলা সেইসকলক তেওঁলোকে মুকলি কৰি আকৌ ঘূৰাই আনে গতিকে they have played an important role in Indian history. গতিকে এইখিনি কথা যেতিয়া আমি অসমীয়া ভাষাত লিখি ইয়াত দিব পাৰোঁ আমাৰ অসমৰ মানুহে যদি এইখিনি পঢ়িব পাৰিব মই ভাবোঁ সেইটো এটা ভাল কাম নিশ্চয় ভাল কাম সেইখন মোৰ এনেকুৱা লাগে আৰু সেইখন গ্ৰন্থবোধে অকণমান সমাদৰ লাভ কৰিব নিশ্চয় নিশ্চয় সমাদৰ লাভ কৰিব আৰু আমি যদি নিজৰ জাতিটোৰ ইতিহাসটো নাজানো আমাৰ নিজৰ ইতিহাসবোৰ বুৰঞ্জী নাজানো তেতিয়াহ'লে আমি তেনেকুৱাটো জীয়াই থাকিম হয় হয় তো মই এতিয়া আপোনাক শেষৰ ফাললৈ আপোনালোকৰ আমাৰ অসমত কি মই হওক বা আমাৰ নৱপ্ৰজন্ম হয় এই অসমীয়া শিখসকলৰ বিষয়ে কিন্তু একেবাৰেই নাজানে নিশ্চয়কৈ হয়তো বহুত ক্ষেত্ৰত আপোনালোকে চৰকাৰৰ ফালৰ পৰাও পিছ পৰি আছে চৰকাৰৰ কোনোবা হেৰিৰ পৰা বা এনেকুৱা বিভিন্ন দিশৰ পৰা হয়তো আপোনালোক পিছ পৰি আছে যথেষ্টখিনি কৰিছে যদিও মানে কোনোবাখিনি হয়তো আপোনালোক ৰখি গৈছে এনেকুৱা কিবা আছে নেকি বা আপুনি এই আপোনালোকৰ ইতিহাসটোৰ বিষয়ে আমাক অকণমান যদি কয় ধৰি লওক সেই অসমীয়া শিখসকলৰ বিষয়ে অকণমান জানিব পাৰিলে অকণমান সুবিধা হ'ব আমাৰ বাবে মই কৈছোৱেই মানে ইতিহাসটো মই সেইটোৱে কৈছোঁ যে যেতিয়া আহোম স্বৰ্গদেউ সংকটত পৰিছিল তেতিয়া তেওঁ নিজৰ পৰা যেনেকৈ পাৰি নিজৰ সৈন্য কম আছিল যিহেতু আনৰ পৰাও সহায় বিচাৰিছিল সেই তেনেকুৱা এটা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহাৰাজা ৰঞ্জিত সিং হয় সত্যেন্দ্ৰ সিঙৰ নেতৃত্বত 500 শিখ সেনা ইয়ালৈ পঠিয়াইছিল আৰু তেওঁলোক আহি হাজিৰা চকীত মোগলৰ সৈতে সন্মুখীন হৈছিল তাতে সৰহখিনিতো সৈন্য তাতে নিহত হ'ল তাৰ যিকেইজন থাকি গৈছিল আফটাৰ দেট ৱাৰ তেওঁলোকে উভতি নগ'ল গতিকে তেওঁলোকে নদীয়েদি আহি আহি আমাৰ কাপৰমুখৰ কাজলী মুখত প্ৰথম নামেহি তাৰ পৰা তেওঁলোকে ইফাল সিফাল কৰি কৰি বৰকলা লংকা হাতীপাৰা এনেকুৱা ঠাইত বসতি স্থাপন কৰিবলৈ যায় এটা কথা সুধো যেহেতু আপোনালোকৰ এনেকৈ লিখোৱা বা এইখিনি কথা ক'ৰবাত মানে লিখিত আছে নে আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা আপোনালোকৰ মুখে মুখে প্ৰচলিত কথাবোৰ আপোনালোকে শুনি পেলাই এইখিনি কথা ক'ব পাৰিছে ইতিহাসটোৰ কথা এইখিনিতো আমি সৰুৰ পৰা মুখে মুখেই শুনি আছিলোঁ কিন্তু এই ইতিমধ্যে এই বিষয়বিলাক সম্পৰ্কে কেইবাখনো কিতাপ পত্ৰও লিখিছে আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা অসমৰ কেইবাগৰাকীও প্ৰসিদ্ধ সাহিত্যিক এই তেওঁলোকৰ লেখনিত এই অসমীয়া শিখসকলৰ বিষয়ে উল্লেখ কৰি গৈছে সেইখিনি ইতিমধ্যে আছেই আৰু এটা তুমি জানি ভাল পাবা আমাৰ ডক্টৰ নন্দ সিং বৰকলা তেওঁ এই গোটেই বিষয়টো সামৰি তেওঁ এখন ইতিহাস প্ৰস্তুত কৰি আছে এইখন সোনকালে প্ৰকাশ পাব মই ভাবোঁ এই তোমাৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ ডক্টৰ নন্দ সিং বৰকলাৰ সেই গ্ৰন্থখনে দিব আৰু সেইখন
গ্ৰন্থ যিকোনো মানুহৰ কাৰণে পঢ়িবৰ কাৰণে মুকলি হৈ থাকিব আৰু পঢ়িলে অসমীয়া শিক্ষকসকল কোৰ পৰা আহিল তেওঁলোক কেনেকৈ আছে তেওঁলোকৰ সমস্যা কি তেওঁলোকৰ সম্ভাৱনীয়তা কি সেই সম্পৰ্কে এটা স্পষ্ট ধাৰণা এই গ্ৰন্থখনে দিব পাৰি আৰু যদি ইতিহাসটোৰ পিছৰকণ মই ধৰি ৰখাই দিলোঁ আপোনাক সেইকণ যদি আপুনি কণ্টিনিউ কৰি দিয়ে কৈ দিয়ে আপুনি আমি নিশ্চয়কৈ গম পাব পাৰিম যে আপোনালোকৰ এতিয়া ধৰা আমাৰ সময় সুবিধা অনুসৰি আমি আমাৰ সামৰ্থ্য অনুসৰি যিখিনি পাৰোঁ আমি কৰি গৈছোঁ কিন্তু উঠি অহা প্ৰজন্মৰো সেইটো দায়িত্ব থাকে তেওঁলোকে সেইখিনি কাম কৰিলে আৰু মই এইটো নকওঁ যে উঠি অহা প্ৰজন্ম সকলোৱে কাগজে কলমে লৈ কাম কৰিব লাগিব আজি মোৰ যেনেকে কলমটোৰ প্ৰতি দুৰ্বলতা আছিল বহুতৰ পেশ্যন বেলেগ হ'ব পাৰে কোনোবাই হেল্থ ছেক্টৰত কাম কৰি আছে কোনোবাই IT ছেক্টৰত কাম কৰিছে কোনোবাই মিডিয়া ছেক্টৰতো আহিছে আমাৰ ল'ৰা ছোৱালী বিভিন্ন ছেক্টৰত আহিছে কাম কৰিবলৈ আৰু তেওঁলোকে বহুত চাইন কৰিছে এতিয়া আমাৰ এই মোৰেই ঘৰৰ কাষৰ ল'ৰাটোৱে আজি অষ্ট্ৰেলিয়াত নাম কৰা তেওঁ নিউৰ চাৰ্জন তেনেকুৱা অনেক আছে তাৰমানে আমাৰ মাজৰ পৰাই ওলাই গৈছে কিন্তু মোৰ খালি এটা আহ্বান আমি নিজৰ বৃত্তিটোৰ কাৰণে আমি বিভিন্ন ঠাইত স্কেটাৰ হৈ থাকিব পাৰোঁ কিন্তু যিহেতু আল্টিমেটলি আমি সমাজখনৰে অংশ সেই সমাজখনৰ কথা তেওঁলোকে সদায় মনত ৰাখিব লাগে আৰু যেতিয়াই সুযোগ সুবিধা পায় কেৱল তেওঁলোক ওলাই যোৱাটোৱে নহয় তেওঁলোকৰ পিছৰ প্ৰজন্মটোক আগুৱাই নিয়াৰ দায়িত্ব তেওঁলোকে যদি কাম পাতি লয় তেতিয়াহ'লে মই ভাবোঁ আমাৰ আহি থকা সমাজখন ভাল হ'ব আৰু সকলোৱে এখন ভাল সমাজৰ অংশীদাৰ হ'বলৈ পাব গতিকে তেওঁলোকক মই এইটোৱেই তোমাৰ জৰিয়তে অনুৰোধ কৰিব খোজো যে য'তেই থাকক নিজৰ ঘৰখন নিজৰ সমাজখন তেওঁলোকে পাহৰি যোৱা উচিত নহয় গতিকে যেতিয়াই সময় সুবিধা পায় আজি তোমালোকে জানা নন্দ সিং বৰকলাৰ পৰাই ওলাই গৈছিল তেওঁ য'তেই আছে অসমৰ বিভিন্ন প্ৰান্তত তেওঁ কাম কৰিছে কিন্তু ঘূৰি ফুৰি তেওঁ বৰকলাখনৰ কথা ভাবে বৰকলাৰ কাৰণেও তেওঁ যথেষ্ট কাম কৰিছে কেৱল বৰকলাই নহয় তেওঁ অসমীয়া সাহিত্য সংস্কৃতিতে তেওঁ বহুতখিনি অৰিহণা গতিকে তেওঁক অনুসৰণ কৰি পেলাই আমাৰ ল'ৰা ছোৱালী অন্যান্য সকলো যদি আগবাঢ়ি আহে তেতিয়াহ'লে ভাল হ'ব তাৰ ইতিবাচক মোৰ শেষৰটো প্ৰশ্ন আজি নৱপ্ৰজন্মৰ কাৰণে যিহেতু আমি আজি সমাজত এটা কথাই শুনো যে নৱপ্ৰজন্ম উচ্ছৃংখল এনে পৰিৱেশতো আপুনি সাহিত্যৰ দিশত কি ক'ব যে নৱপ্ৰজন্ম কেনেকৈ আগুৱাই আহিব আকৰ্ষিত কৰিবলৈ হওক বা আগুৱাই হওক বুলি আহ্বান আপুনি কেনেকৈ জনাব বিচাৰিব মই এটা সৰু উদাহৰণ দিওঁ নিজৰে কথা কোৱা নিচিনা হ'ব মোৰ ছোৱালীজনী দিল্লীত আছিলে যেতিয়া ক'ভিড হৈছিল অসমত যেতিয়া ফ্লাইট আকৌ চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া দিল্লীৰ পৰা আহি ঘৰত সোমালে কিন্তু কোৱাৰেণ্টাইন কৰিছিল নহয় তেতিয়া গতিকে তাই এটা ৰুমত কনফাইন হৈ থাকিব লগা হ'ল যেতিয়া তাই সেই আমনি পাইছিল অকলে থাকিব যে মোক সুধিছিলে যে মই আমনি পাওঁ কি কৰোঁ তেতিয়া মই তাই ক'লো সৰুতে বুঢ়ী আইষা দুখনটো পঢ়িছা গতিকে আকৌ পঢ়া আৰু যদি তোমাৰ মন যায় তুমি এখন ইংৰাজীলৈ অনুবাদ কৰিব পাৰি নেকি চেষ্টা কৰা তো তাই অসমীয়া আমাৰ পৰাই অলপ শিকিছিল স্কুলত তেনেকৈ পঢ়া নাছিলে গতিকে তাই চেষ্টাও কৰিলে আৰু যিখিনি তাই নুবুজে সেইখিনি আমাৰ পৰা সুধি ল'লে ফোন কৰি ওপৰত থাকে তাই ফোন কৰি মোৰ পৰা শব্দৰ অৰ্থবোৰ বুজি লয় তেনেকৈ কৰি তাই কেৱল বুঢ়ী আইষা দুখনে নহয় তাই ককাদেউতা নাতি ল'ৰা হাতী সন্ত কৃষ্ণ মহাদত্ত ভগৱান সেই সকলোবোৰ কিতাপ কেইবাখনো কিতাপ তাই অসমীয়ালৈ অনুবাদ কৰি পেলালে গতিকে আগ্ৰহটো থাকিলে যিমান প্ৰতিবন্ধকতা নাথাকক সেইখিনি বাট উলিয়াই ল'ৰা ছোৱালীয়ে কাম কৰিব পাৰে আৰু তাই এনেকুৱা ধৰণৰ কাম কৰি এতিয়া তাই জানি ভাল পাবা যে তাই জাৰ্মানীৰ ফ্ৰেংকফৰ্টত এনেকুৱা লিটাৰেলি সমিতিত পাৰ্টিচিপেট কৰিবৰ কাৰণে যাবলৈ ওলাইছে গতিকে তেনেকুৱাকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকে যদি চেষ্টা কৰে নোৱাৰা কাম নাই যে তুমি ইমান প্ৰতিবন্ধকতাৰ মাজতে এইটো ভাল কামেই কৰি আছা কিন্তু সেই তোমালোকৰ বয়সৰ বহুত ল'ৰা ছোৱালীটো উচ্ছৃংখলো আচৰণ কৰি আছে সেইটো নিজৰ কথা আৰু সেইকাৰণে মই ভাবোঁ সদায় সেইবিলাকৰ পৰিণাম সদায় বেয়াই হয় আৰু এইবিলাক প্ৰথমতে বহুত কষ্ট জটিলতাৰ মাজেৰে আগবাঢ়িবলগীয়া হয় কিন্তু ইয়াৰ আল্টিমেট আল্টিমেট ৰিজাল্টটো ভাল হয় গতিকে সকলোকে তোমাকেই নহয়
যিমান তোমাৰ বয়সৰ উঠি অহা ল'ৰা ছোৱালী আছে গতিকে এটা ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগে আৰু কষ্টটো কৰিব লাগিব দেৰ ইজ নো শ্বৰ্টকাট কষ্ট কৰিলে এদিন সুফল সকলোৱে পাব এইখিনিকে ক'লো আৰু এইখিনিতে আপোনাক যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় উলিয়াই পেলাই আপুনি এনেকৈ অহাৰ কাৰণে আৰু এবাৰতে কওঁতে এনেকৈ যে মোৰ কাৰণে এইটো একদম সৌভাগ্যৰ কথা আৰু মই ধৰি লওক খুব এনেকৈ ইণ্টাৰভিউ খুব কম চাগে ভিডিঅ' লোৱা হয় তাৰ আপুনি চাগে আজি তৃতীয়জনমান ব্যক্তি আজি মোৰ এই চেনেলটোত এনেকৈ ইণ্টাৰভিউ লোৱা আৰু ময়ো খুব মানে সৰুতকৈ আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকে নিশ্চয় এতিয়া গম পাইছে সৰুকৈ গোটেই কামখিনি কৰি আছোঁ কিমানখিনি কৰিব পাৰিছোঁ নাজানো কিন্তু আপুনি আহি মোৰ ইমানখিনি মানে সহায় সহযোগিতা কৰি এনেকৈ আপুনি কৰি দিয়াৰ বাবে যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ময়ো তোমাক ধন্যবাদ জনাইছোঁ কাৰণ প্ৰথম যেতিয়া তুমি মোক যোগাযোগ কৰিছিলা তেতিয়া মই এইটোৱেই মোৰ মনলৈ আহিছিলে যে সেই আৰু যিটো কথা কৈছোঁ যে তেওঁলোকৰ বয়সৰ বহুত ল'ৰা ছোৱালী যিবোৰ কাম কাজ আমি নিজে দেখোঁ বা কাগজে পত্ৰ পঢ়ি পেলাই জানিব পাৰোঁ সেইবিলাক পঢ়িলে মনটো বেয়া লাগে মই তেতিয়া মনত ভাবিছিলোঁ যে এই ছোৱালীজনীয়ে এইটো এটা ভাল কামেই কৰিছে গতিকে আমিতো বিশেষ একো কৰিব নোৱাৰোঁ যিকণ বাৰু আমাৰ সহযোগিতা আমি কৰিলে তেওঁ উপকৃত বা মোৰতো লাভ হৈছে মই তোমাক আহিলে লগ পালোঁ মন খুলি তোমাৰ লগত কথা পাতিলোঁ গতিকে মই তোমাকো মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ অন্তৰৰ পৰা শুভকামনা আছে মই আশা কৰোঁ তোমাৰ চেনেলটো বা তুমি যিটো লাইনত আগবাঢ়িছা ইয়াতকৈ অধিক জিলিকি উঠিব আৰু অধিক সুফল পাবা তোমাৰ অন্তৰৰ পৰা শুভকামনা ধন্যবাদ নমস্কাৰ ধন্যবাদ